নমস্কাৰ, আজি আপোনালৈ লৈ আহিছোঁ এটা স্পেচিয়েল ঘৰুৱা পনীৰ ৰেচিপি, য'ত আছে অলপ অসমীয়া সোৱাদ আৰু লগত অলপ চাইনিজ টুইষ্ট। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। মই পনীৰ 1 পোৱা লৈছোঁ আৰু লগত লাগিব কেপচিকাম, ফ্ৰেঞ্চ বিন, গাজৰ, পিঁয়াজ, আদা নহৰু, জলকীয়া, টমেটো পিউৰি আৰু ক্ৰীম। লেটছ ফায়াৰ ইট আপ। কেৰাহী গৰম হৈছে, ইয়াত এতিয়া আধা কাপ তেল দিম আৰু পনীৰখিনি ভালকৈ ফ্ৰাই কৰিম। পনীৰখিনি ধুনীয়াকৈ ফ্ৰাই হৈ গৈছে, ধুনীয়া ব্ৰাউন কালাৰ হৈছে। এতিয়া পনীৰখিনিৰ কাম হৈ গ'ল। পনীৰখিনি কাঢ়ি এখন ওলাই থ'ম আৰু পিছৰ কাৰ্যসূচীলৈ আগবাঢ়ো ব'লক। এতিয়া পিঁয়াজ আৰু লগত আদা নহৰু জলকীয়াখিনি অলপ ফ্ৰাই কৰিম আৰু লগত নিমখ আৰু হালধি দি পেলাই ভালকৈ ফ্ৰাই কৰিম। এতিয়া ইয়াত ফ্ৰেঞ্চ বিন, কেপচিকাম আৰু গাজৰ দি ফ্ৰাই কৰিম আৰু ল' ফ্লেমত 5 মিনিটৰ কাৰণে ঢাকি থৈ দিম। পাঁচ মিনিট হৈ গৈছে। এতিয়া চব্জিখিনি এবাৰ লৰাই 2 চামুচ ভিনেগাৰ দি আকৌ লৰাম। এতিয়া আকৌ 2 চামুচ চয়া চচ দিম আৰু চব্জিখিনি এবাৰ ভালকৈ লৰাই আকৌ 5 মিনিটৰ কাৰণে ল' ফ্লেমত ঢাকি থৈ দিম। পাঁচ মিনিট হৈ গৈছে। এতিয়া ইয়াত দিম টমেটো পিউৰি। এতিয়া ফ্ৰাই কৰি থোৱা পনীৰখিনি দি পেলাই এবাৰ লৰাই আকৌ ঢাকি থৈ দিম। এতিয়া লাষ্ট ইয়াত ক্ৰীম দিম আৰু আজিৰ ৰেচিপিটো ৰেডি হৈ যাব অলমষ্ট। এতিয়া অলপ পানী দিম গ্ৰেভিৰ কাৰণে আৰু তাৰ পিছত কাচুৰি মেথি দি গাৰ্নিছ কৰিম আৰু আজিৰ ৰেচিপিটো ৰেডি হৈ যাব। আপোনালোকৰ ভাল লগা পনীৰ ৰেচিপিটো যদি এইটোৱে হয়, তেন্তে ভিডিঅ'টো এটা লাইক মাৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি ৰেচিপিটো ঘৰত বনায় তেন্তে কমেণ্ট কৰি জনাব কেনে পালে। লগ পাম নেক্সট ভিডিঅ'টোত।